নিজৰ ওপৰত কেতিয়াবা কেতিয়াবা পুতো জন্মে মোৰ। আজি 1 তাৰিখ আৰু 1 তাৰিখৰ দিনা না শাহু শহুৰক সেৱা কৰিব পাৰিছোঁ, না কাষৰ মানুহৰ ঘৰত যাব পাৰিছোঁ মাত লগাবৰ কাৰণে। এয়া চেলাইন, মানুহজনে গৈছে বিহু মাৰিব আৰু এয়া মই এই অৱস্থা, মূৰটো ঘূৰাই থাকে। মানে কি ক'ম আৰু, মোৰ নিচিনা চাগে অভাগনী এই পৃথিৱীত নাই। ভাবিছিলোঁ বিহুত আহিম, আহি কিনে শাহু শহুৰৰ সেৱা শুশ্ৰূষা কৰিম। এই মোৰ পিছতহে চবেই লাগি আছে এতিয়া। এয়া মোক ভাত দিয়া, মোৰ লগি চাহ কৰি দিয়া, কি ক'ব আৰু। হঠাতে মোৰ প্ৰেছাৰ একদম আপোনাৰ নীল হৈ গ'ল। কি হৈছে, কি হ'ব ধৰিছে একো মানে পাত্তা পোৱা নাছিলোঁ সেই সময়ত। বিহু বুলি ঠিকছে নাচিম বুলি ভাবিছিলোঁ, কিন্তু বেমাৰে আগুৰি ধৰিলে। যেতিয়া মই ভিডিঅ'টো এডিট কৰি আছোঁ তেতিয়ালৈকে মই ইমান সুস্থ নহয়, মূৰটো প্ৰায় ঘূৰাই থাকে। মায়া নিজান আপোনাৰ মহিমা আপুনি বেকত কৰা জীৱ কৰা যি মনে মোৰ মনে ভাবিছে ভাৱক সিদ্ধি কৰি মনৰ স্বাস্থ্য সুপ্ৰকাৰ এই প্ৰাৰ্থনা কৃষ্ণ মই উপায় কুশলে ৰাখক। বেয়ানো কেলে পাম। কণমানি কেইজনীয়ে আমি বৰপেটা ৰোডলৈ উভতা কথাটো গম পাই কিনে আমাৰ ঘৰলৈ প্ৰথম বিহু মাৰিব আহিলে। বহুত বেছি ভাল লাগিল, কি যে ক'ম। নবৌক বোলে আশীৰ্বাদ দিব সোনকালে বেমাৰ ভাল হ'বৰ কাৰণে। তো বহুত বেছি ধন্যবাদ, মোৰ ফালৰ পৰা বহুত বেছি মৰম। বহুত বেছি দুখ লাগিছিল আহিবৰ দিনা। আহকচোন এতিয়া বিহু উপভোগ কৰোঁ।
শহুৰ দেউতাই আমি যোৱাৰ দুখত বেলেগৰ ঘৰত আহি বহি আছে। মা যাওঁ, ভালকৈ থাকোঁ আপুনি। তহঁতি এনেকৈ শুৱনি হৈছিলে এতিয়া হ'ব দিয়ক, ভালকৈ থাকোঁ আপুনি। ঘৰখনকে শুৱনি হৈছিলে। কেনেকৈ কোৱা কেনেকৈ কোৱা তই মাতি পেলাই কৈ দে ককা যাওঁ আইতা যাওঁ বুলি। নকয় আৰু নিজৰ ঘৰখন এৰি, নিজৰ মানুহবিলাকক এৰি আৰু দেহত বেমাৰ লৈ কিনে এয়া ৰাওনা হৈছোঁ বৰপেটা ৰোডলৈ। এয়া ট্ৰেইনত উঠিলোৱে, এতিয়া বৰপেটা যাই পাম। আজি ৰাখিছোঁ, নমস্কাৰ। আৰু গাইজ, এয়া হৈছে বিহু পাৰ্টিৰ লগত উঠা কেইটামান ফটো। মোৰ নিজৰ ল'ৰা ছোৱালী বুলি ক'লেও ভুল নহ'ব। মোক বহুত বেছি মৰম কৰে, মইহে একো দিব নোৱাৰোঁ। এই যিমানকেইটা বাচ্ছা আছে সকলোৱে মোক যোৱাৰ পৰা নবৌ বুলিয়ে পিছে পিছে লাগি থাকে। তো অহাৰ সময়ত বহুত বেছি মিছ কৰিছোঁ, বিশেষকৈ সকলক।